সদৌ অসম কবি সন্মিলনৰ উদ্যোগত কৈঠালকুছি শাখা কবি সন্মিলন গঠনৰ লগতে কবিতা পাঠৰ অনুষ্ঠান। জুবিন গাৰ্গলৈ সমূহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে ন্যায় প্ৰদানৰ দাবী। নলবাৰী জিলাৰ কৈঠালকুছিত আজি সদৌ অসম কবি সন্মিলনৰ উদ্যোগত কৈঠালকুছি শাখা কবি সন্মিলন গঠনৰ লগতে কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটিৰ পূৰ্বে অসমবাসীৰ হিয়াৰ আমঠু গণশিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব খ্যাত সদ্যপ্ৰয়াত জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। গামাৰিমুৰিস্থিত উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আবেলি 2 বজাত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সভাপতিত্ব কৰে স্থানীয় আদৰ্শ কৃষক তথা কবি মধু ডেকা, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক তথা বিশিষ্ট কবি মৃণাল কুমাৰ বৰা, সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক পৰিষদৰ সদস্য শোভন কুমাৰ মেধি, ৰাজ্যিক উপসমিতিৰ যুৱ শাখাৰ সমন্বয়ক পঞ্চমী চৰকাৰ, সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী কবি সন্মিলনৰ সম্পাদক তথা যুৱ প্ৰজন্মৰ কবি, লিখক, শিক্ষক পিংকুমণি ৰায় চৌধুৰী, বৰক্ষেত্ৰী কবি সন্মিলনৰ সহকাৰী সম্পাদক ধনজিৎ বৈশ্যৰ উপস্থিতিত কৈঠালকুছি শাখা কবি সন্মিলনখন গঠন কৰা হয়। উক্ত শাখা কবি সন্মিলনখনৰ সভাপতি হিচাপে কবি তথা আদৰ্শ কৃষক মধু ডেকা, উপসভাপতিদ্বয় ক্ৰমে প্ৰদীপ শৰ্মা, নৃপেন বৰ্মন, সম্পাদক হংস বৰ্মন, সহকাৰী সম্পাদকদ্বয় চন্দন বেজবৰুৱা, শংকৰজ্যোতি বৰ্মন, কোষাধ্যক্ষ অখিল বৈশ্য, প্ৰচাৰ সম্পাদক তন্ময় শৰ্মা, সাংগঠনিক সম্পাদক ৰবীন চন্দ্ৰ বেজবৰুৱা, পত্ৰিকা সম্পাদক প্ৰণীতা ঠাকুৰীয়া বেজবৰুৱা, কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি শৰ্মা, মনোজ শৰ্মাক নিৰ্বাচিত কৰা হয়। উক্ত অনুষ্ঠানটিত ভালেকেইজন কবিয়ে স্বৰচিত কবিতা পাঠেৰে অনুষ্ঠানটো জীপাল কৰি তোলাৰ উপৰিও প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ মায়াবিনী গীত গাই সমূহীয়া শ্ৰদ্ধাঞ্জলি জনায়। পৰৱৰ্তী পৰ্যায়ত কৈঠালকুছিৰ গণ্যমান্য ব্যক্তিসকলৰ দিহা পৰামৰ্শক শিৰোকত কৰি কৈঠালকুছি কবি সন্মিলনখনক বিস্তাৰিত ৰূপ প্ৰদান কৰা হ'ব বুলি জনাইছে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰাই। নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি নলবাৰী জিলাৰ কৈঠালকুছিত আমি কৈঠালকুছি শাখা কবি সন্মিলন নামৰ এটা নতুন অনুষ্ঠান আমি গঢ় দিওঁ। কৈঠালকুছিবাসীৰ বাবে এক আনন্দ খবৰ। এই কৈঠালকুছি শাখা কবি সন্মিলনে উক্ত অঞ্চলত এক কাব্যিক বাতাবৰণ সৃষ্টি কৰিব আৰু নতুন কবিসকলক, যুৱ কবিসকলক তেওঁলোকৰ যি প্ৰতিভা, তেওঁলোকৰ প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত এক সবল ভূমিকা গ্ৰহণ কৰিব। আজি আমাৰ এই কৈঠালকুছি শাখা কবি সন্মিলন শুনি উক্ত অঞ্চলৰে শংকৰজ্যোতি বৰ্মনৰ আহ্বান ক্ৰমে আমি উপস্থিত হৈছোহি আৰু মধু ডেকাৰ সভাপতিত্বত আমাৰ ৰাজ্যিক সাধাৰণ পৰিষদৰ সদস্য শোভন কুমাৰ মেধি, তাৰপিছত ৰাজ্যিক উপসমিতি আমাৰ যুৱ শাখাৰ সমন্বয়ক পঞ্চমী চৰকাৰ, তাৰপিছত আমাৰ বৰক্ষেত্ৰী কবি সন্মিলনৰ সম্পাদক পিংকুমণি ৰয় চৌধুৰী, সহ সম্পাদক আমাৰ ধনজিৎ বৈশ্য আৰু কৈঠালকুছি স্থানীয় গণ্যমান্য কবিবৃন্দৰ উপস্থিতিত আমি কবি সন্মিলনখন গঠন কৰিছোঁ। সভাপতি হিচাপে আমি নিৰ্বাচিত কৰিছোঁ সকলোৱে মতামত লৈ মধু ডেকা, সম্পাদক হংস বৰ্মন, উপসভাপতি প্ৰদীপ শৰ্মা, নৃপেন বৰ্মন, তাৰপিছত সহকাৰী সম্পাদক চন্দন বেজবৰুৱা, শংকৰজ্যোতি বৰ্মন, কোষাধ্যক্ষ অখিল বৈশ্য, প্ৰচাৰ সম্পাদক তন্ময় শৰ্মা, সাংগঠনিক সম্পাদক ৰবীন চন্দ্ৰ বেজবৰুৱা, পত্ৰিকা সম্পাদক প্ৰণীতা ঠাকুৰীয়া বেজবৰুৱা আৰু কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি শৰ্মা আৰু মনোজ শৰ্মাক আমি উক্ত সদস্যসকলক লৈ এখন কমিটি আমি গঠন কৰিছোঁ আৰু এই কমিটিখনে অনাগত দিনত কৈঠালকুছিত সাহিত্যৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত এক আলোড়ন সৃষ্টি কৰিব আৰু উক্ত অঞ্চলৰ পৰা বিভিন্ন নৱপ্ৰতিভাৱান কবি আৰু লেখক সৃষ্টি কৰিব বুলি আমি আশা কৰিলোঁ আৰু কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰাও আমি তেওঁলোকক, এই নৱনিৰ্বাচিত বিষয়ববীয়াসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উত্তৰ ধৰ্মপুৰ বালিকা বিদ্যালয় প্ৰাংগণত এখন কবি সন্মিলন অনুষ্ঠিত কৰা হয় আৰু এই অনুষ্ঠানটোৰ সৌজন্যতে এখন কৈঠালকুছি অঞ্চলত কবিতা পাঠৰ লগতে এখন আঞ্চলিক শাখা গঠন কৰা হয়।
উক্ত গঠন কমিটিখনৰ সদস্যসকলকো নাম এতিয়া ভৰ্তি কৰা হৈছে। ইয়াৰ উপৰি এই অঞ্চলত সাহিত্য জগতখন অহল বহল ভিত্তিত কৰাৰ কাৰণে এখেতৰ পৰা আমি প্ৰেৰণা যিখিনি পালোঁ সেইখিনি সঁচাকৈ আমি বহুত মূল্যৱান বুলি ভাবিব লাগিব। আৰু এই চেগতে দুআষাৰ ক'ব খুজিছোঁ যে সাহিত্য জগতখন অতিকৈ সুন্দৰ আৰু এই কৈঠালকুছি বৃহত্তম কৈঠালকুছি অঞ্চলত এই শাখাটোৱে নৱপ্ৰজন্মক বহুত উন্নতি ফাললৈ আগবাঢ়ি নিব আৰু সাহিত্য জগতে সুন্দৰ পোহৰৰ বাতাবৰণ সৃষ্টি কৰিব বুলি মই আশা ৰাখিছোঁ। আজি উত্তৰ ধৰ্মপুৰ বালিকা বিদ্যালয়ত আয়োজন কৰা সদৌ অসম কবি সন্মিলনৰ যিটো কমিটিখন আমাৰ গঠন হৈ গ'ল, তাত আমাৰ পৰ্যায়ক্ৰমে আৰু পিছত আমাৰ কমিটিত অন্তৰ্ভুক্ত কৰা হ'ব। আমি সভাপতি, সম্পাদক, কোষাধ্যক্ষ, পুস্তিকা যিটো সম্পাদিকা এইবিলাকক লৈ গঠন কৰিছোঁ আৰু কিছু সংখ্যক হয়তো আমাৰ হ'ব অন্তৰ্ভুক্ত নাম সদস্যা। গতিকে আমাক এখেতসকলে যি আহি আমাক উৎসাহিত কৰিলে, আমাৰ এই অঞ্চলৰ সকলোৱে গুণী জ্ঞানী যিটো কবিতাৰ প্ৰতি বা সাহিত্যৰ প্ৰতি আগ্ৰহী যুৱক যুৱতী নৱপ্ৰজন্ম উঠি অহা নৱপ্ৰজন্মৰ যিটো চবৰে আছে প্ৰতিভাবিলাক, বহুতৰে আছে, কিন্তু স্কোপ পোৱা নাই, এটা মানে প্লেটফৰ্ম এখন পোৱা নাই। গতিকে ইয়াৰ জৰিয়তে সকলোৱে যিহেতু আহিব ওলাই, গতিকে আমি ইয়াৰ কাৰণে পূৰ্ণদমে আমি পিছৰ পৰ্যায়ত চেষ্টা কৰিম। ধন্যবাদ।